এজন মানে এনেকুৱা এজন ব্যক্তি আমি 2016 চনত তেখেতৰ কথা জীৱনৰ বিষয়ে আমি গম পাইছিলোঁ 2016 চনত তেখেতৰ যেতিয়া নিউজ ওলাইছিল নিউজ পেপাৰত ওলাইছিল আৰু মানে কেইটামান ইলেক্ট্ৰিক মাধ্যমৰ চেনেলত যেতিয়া তেখেতৰ কথা ওলাইছিল তেতিয়া আমি গম পাইছিলোঁ যে আচলতে তেখেত কেনেকুৱা ধৰণৰ ব্যক্তি আমি তেতিয়াৰ পৰা গম পাওঁ আৰু আচলতে আজি তাৰিখত আপোনালোকে চাব আহোম জনগোষ্ঠীক মানে হেঁচা প্ৰয়োগ কৰিবলৈ বা আহোম জনগোষ্ঠীক তলত পেলাবৰ কাৰণে আহোম জনগোষ্ঠীক বাৰে বাৰে বহু ব্যক্তিয়ে আহোম জনগোষ্ঠীৰ ওপৰত ভেজা দি কথা ক'বলৈ চেষ্টা কৰে আপোনালোকে চাব এই বছৰটো গোটেই বছৰটো যদি নিউজখিনি ওলাই চায় মানে এই বছৰটো হ'ব প্ৰথম হ'ব চাগে এই বছৰটো যোৱা বছৰ 2023 চনৰ আপুনি নিউজখিনি যদি ওলাই চায় আৰু তেতিয়া দেখিব গোটেই 12 মাহত কমচে কম 12 মাহত 13জনমান মানুহে মানে আহোম জনগোষ্ঠীক বেয়া কথা ক'বৰ কাৰণে চেষ্টা কৰি থাকে গতিকে এই মানুহখিনিক আমি বাৰে বাৰে সকিয়নি দি আহিছোঁ যে আহোম জনগোষ্ঠী যদি নাথাকিল হ'লে অসমত যদি নাহিলে হ'লে অসমখন যদি অসমীয়া সমাজখন যদি নগৰিলে হ'লে এই আমাক আচলতে এই এছিয়া মহাদেশখন এফাল হয়তো আজি মোগলৰ হাতত থাকিলে হ'ল আৰু এই কথাখিনিত আমাক ধন্যবাদ দিব লাগে তেখেতলোকে নে আমাক তেখেতলোকে এই কথাখিনি বাৰে বাৰে কৈ থাকিবলৈ গতিকে চব কিছুমান ব্যক্তি এনেকুৱা আছে যি টিআৰপি ল'বৰ কাৰণে চেষ্টা কৰে গতিকে আমি তেনেকুৱা ধৰণৰ ব্যক্তিক কোনোবাই কিবা ক'লে গতিকে কিছুমান ক্ষেত্ৰত আমি খুব গুৰুত্ব দিয়া নাই তথাপিতো যে আপোনালোকৰ প্ৰশ্ন আমি কথাখিনি কৈছোঁ যে তেনেকুৱা নিচিনা ব্যক্তিক আমি খুব মানে কি ক'ম এনেকুৱা ধৰণৰ ক'বৰ কাৰণে লাজে লাগে যে এনেকুৱা ধৰণৰ এটা সন্মানৰ পদত থকা ব্যক্তি এখন কাকতত থকা এটা কাকত এখন লিখাৰ তেখেতৰ সন্মান এটা পদবী যি আছে সেই তেনেকুৱা এজন ব্যক্তিয়ে তেনেকুৱা কথাখিনি আচলতে মুখৰ পৰা যে ওলাইছে সেই কথাখিনি ডাঙৰ কথা হয়তো তেখেতে খুব কিবা ধৰণৰ আজি তাৰিখত ভাবিব পাৰে গতিকে আমি অসমৰ ৰাইজক বা অসমৰ বিভিন্নজন ব্যক্তিক অসমৰ বাহিৰৰ ব্যক্তিয়েও আমাৰ কথা তেনেকুৱা নকয় আমাৰ কলিকতাৰ পৰা দুজনমান ব্যক্তিয়ে তেনেকুৱা বুদ্ধিজীৱীয়ে দুজনমান ব্যক্তিয়ে কথা কৈছিল গতিকে বেয়াকৈ কৈছিল গতিকে সকলোকে মই সাংঘাই কথাখিনি কৈছোঁ যে ভৱিষ্যতৰ দিনত যাতে আহোম জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰি কোনো ধৰণৰ মন্তব্য নকৰে তাৰ কাৰণে কিন্তু আহোম জনগোষ্ঠী কিন্তু বাৰে বাৰে আমি শুনি আছোঁ নেক্সট টাইম কিন্তু আৰু যদি তেনেকুৱা ধৰণৰ হ'বলগীয়া হয় কিন্তু আহোম জনগোষ্ঠী জাগৃত হ'ব এয়া আমি চৰকাৰকো কৈছোঁ যে কোনো জনগোষ্ঠীক যদি তেনেকুৱা তুচ্ছ তাচ্ছিল্য মন্তব্যৰে কোনোবা জনগোষ্ঠীক কৰে তেনেহ'লে চৰকাৰে কিন্তু তাৰ নেতৃত্ব ল'ব লাগে আৰু তাত আইনী ব্যৱস্থা হ'ব লাগে কিন্তু আইনে কিন্তু অন্যান্য ধৰণৰ যদি কথা কয় তেনেহ'লে আইনে নিজৰ ঢৌকীয়াকৈ কেছ লৈ তেখেতলোকে কিন্তু তাক ৰেষ্ট কৰা আমি দেখিছোঁ কিন্তু এই ক্ষেত্ৰবিলাকত কিন্তু বহু জনগোষ্ঠী বিতৰ্ক সৃষ্টিত জনগোষ্ঠীবিলাকক কথাবিলাক কয় সেই সন্দৰ্ভত কিন্তু আইনী প্ৰক্ৰিয়া ব্যৱস্থাটো চৰকাৰে হওক বা প্ৰশাসনেই হওক নিজৰববীয়াকৈ লোৱা আমি দেখা নাই গতিকে আমি আহ্বান জনাম অসম চৰকাৰক আৰু প্ৰশাসনক আমি আহ্বান জনাম